আজি আপোনালোকক মোৰ মাছক খোৱা প্ৰচেছটো দেখুৱাইছোঁ। উপঙি থকা খাদ্যবোৰ আমি খুৱাওঁ। এইবোৰ আমাৰ যিবোৰ মাছ দেখা পাইছে, এইবোৰ মোৰ 2 মাহমান হৈছে। 2 মাহ পাৰ হৈছে, 2 মাহতকৈ বেছি হৈছে। আৰু এইবোৰ মাছ কিন্তু 7টা-8টা বগা হৈ গৈছে। মানে একটা 100 গ্ৰামৰ ওপৰত হৈছে। 7টা মাছ দিলে 1 কিলোমান হৈ যাব। আমি সিহঁতক বেছিভাগ উপঙি থকা খাদ্যহে খুৱাওঁ। দিনত 3বাৰকৈ খাদ্য খুৱাওঁ। এইটো চাওক মই খাদ্য দিছোঁ। ইয়াত মোৰ 800 টকাৰ খাদ্য দি পেলাইছোঁ। 5 মিনিটত খতম কৰিব মাছকেইটা খাই। এনেকৈ খাইছে, এইখিনিকে খাইছে। মাছকেইটা আহি ওলাইছে। এইবোৰ আছে ৰৌ মিৰিকা একেবাৰে কম আছে, গাছ কাপ আছে, কোমলকাত আছে। আৰু নেট চাৰিওফালে নেট দিছোঁ। নেট দিয়াৰ পিছত মিডিলতে খাদ্য দিছোঁ। খাদ্যকেইটা বেলেগত নাযায়, ইয়াতে থাকে। আৰু মাছকেইটা ইয়াতে হেবিট হৈ গ'ল, সদায় খাই মাছকেইটা হেবিট হৈ গ'ল খাই খাইছে। মাছকেইটা মানে খাই সিহঁতৰ হেবিট হৈ গ'ল। মই খাদ্য দি আজি এতিয়া 10টামান বাজিছে। ৰাতিপুৱাই দিব লাগে, একচুৱেলি আজি দেৰি হৈছে দিবলৈ। কিছুমানটো আধা কিলোমান হৈ গৈছে। গাছ কাপকেইটা 2 মাহৰ পোনা হয়, 5 ছিজনৰ পোনা হয় এইকেইটা। ৰৌ পোনা ইয়াত বেছিভাগ 80% ৰৌ পোনা আছে। মোৰ এইখন প্ৰায় 2 বিঘা মাটি পুখুৰী। মাহত 5-6 কেজি মাছ উৎপন্ন হয় ইয়াৰ পৰা। মই একেবাৰে 4 কুইণ্টেল মাছ এৰিছিলোঁ সৰু পোনা। ইয়াৰ প্ৰতিটো মাহতে মই 1 মাহত 12 মাহত 12 পৰা 2000 কিলো মাছ বেচিম ইয়াৰ পৰা। মাহে মাহে মই ইয়াৰ পৰা বাচি সৰুকেইটা লৈ যাম, সৰুকেইটা থাকিব। আকৌ এনেকৈ প্ৰচেছত এইবাৰ প্ৰচেছটো এনেকৈ ওলাইছোঁ। ইয়াৰ পৰা সৰুকেইটা লৈ যাম, ডাঙৰকেইটা লৈ যাম, সৰুকেইটা থাকিব। দেখুৱাইছোঁ। মাছ চাওক ইমান কেনেকৈ খাইছে। মাছকেইটা পাগলৰ নিচিনা খাইছে। মানে সি খাই হেবিট হৈ গ'ল। সিহঁতৰ কাম নাই, সিহঁতক খাব আৰু হ'ব। যিমানেই খাদ্য নিদিয়ে 1 ঘণ্টাত শেষ কৰিব সিহঁতে।